এজন দুইজনৰ কাৰণে কোনোবা মুছলিমে কিবা একটা কাম কৰিছে বুলি গোটেই মুছলিম সমাজক দোষ দিয়াটো এইটো ঠিক নহয়। যোনে দোষী, যোনে কালপিত, ইয়াক ধৰি পেলাই মানে উচিত শাস্তি দিয়াটো প্ৰশাসনৰ কাম, প্ৰশাসনে কৰিব এইটো। কিন্তু এজন দুইজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। বেংগলী সমাজতো এজন দুইজন বেয়া মানুহ থাকিব, কেলেই নাথাকিব। সেই বুলি বেংগলী মানুহ কোনোবা এজনে বেয়া কাম কৰিছে বুলি গোটেই বেংগলী সমাজটো দোষ দিব বিচৰাটো বা ৰিয়েকশ্যন বা যেনেকুৱা যি ধৰণৰ আলোচনা হৈ আছে বা প্ৰচাৰ হৈ আছে, মই সেইটোও দেখিছোঁ। মই জানো চব জাতিৰ মাজত চবে সমান নাথাকে। বড়ো সমাজতো কোনোবা এজন দুইজন বেয়া মানুহ থাকে, কোনোবা মুছলিম সমাজতো থাকে, কোনোবা বেংগলী সমাজতো থাকে বা কোনোবা অসমীয়া সমাজতো একজন দুইজন বেয়া মানুহ থাকে। তো বেয়া মানুহক ধৰি পেলাই শাস্তি বা প্ৰয়োজনীয়ভাৱে একশ্যন লোৱাটো ভাল, এইটো প্ৰশাসনৰ দায়িত্ব। কিন্তু এজন দুইজনৰ কাৰণে গোটেই জাতিটো যে বদনাম হ'ব লাগে বা বদনাম দিব লাগে এইটো নহয়। নমস্কাৰ বন্ধুসকল, কোকৰাঝাৰত হোৱা দুৰ্ভাগ্যজনক যিটো ঘটনা ঘটিল, মানসিক বিকাৰগ্ৰস্ত যুৱতীজনীৰ লগত এই পাখণ্ডটোৱে যিটো কাম কৰিলে তাৰ উচিত শাস্তি পাব লাগে। প্ৰশাসনে যাতে উচিত শাস্তি দিয়ে আমি চবেই বিচাৰোঁ। আৰু এটা কথা হ'ল 100% ভুল কৰিছে আমি জানো, তাৰ কাৰণে শাস্তি দিব লাগে। যিটো শাস্তিয়ে যাতে সমাজত তেনেকুৱা ধৰণৰ আৰু অপকৰ্ম কৰাত সুযোগ নিদিয়ে। ঠিকে আছে এইখিনিলৈকে, কিন্তু কথাটো হ'ল সেইজন ব্যক্তিৰ কাৰণে গোটেই সমাজখনক, যেনেকৈ ধৰি লওক পিকনিকত যোৱা বাছখনত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেনেকৈ উদ্ভণ্ডালি কৰি গাড়ীৰ কাঁচ ভাঙি আঘাতপ্ৰাপ্ত কৰি এই ঘটনাটো ঘটাবলৈ তেওঁলোকে চিন্তা কৰিব লাগিছিল। আগ্ৰামা ছাৰে যিখিনি কথা আগবঢ়াইছে যুক্তিসম্পূৰ্ণ। আপোনালোকে কি ভাবে কমেণ্টত জনাব। কিন্তু মই ভাবোঁ যিজন শাস্তি পাব লাগে সেইজনক কঠোৰতকৈ কঠোৰতম শাস্তি দিব, প্ৰশাসনে দিব, আমিও বিচাৰোঁ। কিন্তু সেই এজন দুজনৰ কাৰণে গোটেই সমাজখনক, গোটেই জাতিটোক তেনেকৈ আঘাত সানিবৰ চেষ্টা কৰিব নালাগিছিল। এইটো এটা